নমস্কাৰ। আচলতে আমাৰ জীৱনটো অতি সাধাৰণ, অতিকৈ সাধাৰণ। আৰু আমি আমাৰ জীৱনটো অতি সাধাৰণ বুলি বুজিবলৈ হ'লে আমি সাৰ পাব লাগিব। যদিও সাৰ পোৱা মানে মই কি বুজাইছোঁ? যদিও আমাৰ তথাকথিত নিদ্ৰাটো ভংগ হ'ল, ৰাতিপুৱা উঠিলোঁ, তথাপিও আমি এখন সপোনৰ পৃথিৱীত থাকোঁ। সপোনৰ পৃথিৱী মানে আমি আকৌ সেই ভাৱবোৰৰ লগতে ঘূৰি ফুৰোঁ। এটা ভাৱ আহে আৰু সেই ভাৱবোৰে আমাক এই মুহূৰ্তৰ পৰা আন কৰিবলৈ লৈ যায়। এটা ভাৱ আহে, সেই ভাৱটোৱে আৰু এটা ভাৱৰ সৃষ্টি কৰে, আৰু এটা ভাৱৰ সৃষ্টি কৰে। এই ভাৱে আমি ঘূৰি ফুৰোঁ। আমি এই মুহূৰ্তলৈ ঘূৰি নাহোঁ। আমি এই মুহূৰ্তলৈ ঘূৰি অহা হ'ল সাৰ পোৱা। আমি জানো, তেতিয়া গম পাওঁ কেনেকৈ ভাৱবোৰ আহি আছে। নিদ্ৰাত সপোন দেখাৰ দৰে কেনেকৈ ভাৱবোৰ আহি আছে। গতিকে আমি এই দিনৰ নিদ্ৰাটো ভংগ কৰিলে আমি গম পাম যে আমাৰ জীৱনটো আচলতে অতি সাধাৰণ। তাৰ বাবে অলপ সময় মনটোক চালেই হ'ল, আন একো কৰিব নালাগে। মই সাধাৰণতে এনেকৈ থিয় হৈ কঁকালটোক পোন কৰি মনটোক চাই থাকোঁ। ভাৱবোৰ আহে, ভাৱবোৰ যায়। ভাৱৰ লগত গুচি নাযাওঁ। ভাৱৰ লগত গুচি গ'লে আমি দিনতো এখন সপোনৰ পৃথিৱীত থাকিম। আৰু যেতিয়া আমি সাৰ পাওঁ বা আমি দেখি থাকোঁ ভাৱবোৰ, তেতিয়া আমাৰ জীৱনটো অতি সাধাৰণ। আমি গম পাওঁ যে আমাৰ জীৱনটো অতি সাধাৰণ। মই হয়তো আইনষ্টাইন হ'ব পাৰোঁ, প্ৰখ্যাত বিজ্ঞানী হ'ব পাৰোঁ, মহাজগতৰ বহু কথা মই ভাবিব পাৰোঁ, কিন্তু ইয়াতেই মই ভাবি আছোঁ। এয়া কোনো অসাধাৰণ নহয়। অসাধাৰণ এটি ধাৰণা। মই ভাবি আছোঁ বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি কেনেকৈ হৈছে, কি হ'ব পাৰে। মই বিভিন্ন ধৰণৰ অংকৰ কথাবোৰ ভাবি মহাকাশখন ব্যাখ্যা দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এই মুহূৰ্তত মই প্ৰখ্যাত গায়ক হ'ব পাৰোঁ, মই কোনো গীত লিখিব পাৰোঁ আৰু গীতবোৰ মই গাব পাৰোঁ, কিন্তু এয়া মই গাই আছোঁ এই মুহূৰ্তৰ পৰা। ভবা নাই যে মই সপোনৰ পৃথিৱীত যোৱা নাই, মই গীত গাই আছোঁ এই মুহূৰ্তৰ পৰা। অতি সাধাৰণ সেয়া। মই কোনো কোম্পানীৰ মুৰব্বী হ'ব পাৰোঁ, বা এখন দেশৰ মুৰব্বী হ'ব পাৰোঁ, এখন ৰাষ্ট্ৰৰ মুৰব্বী হ'ব পাৰোঁ। তথাপিও যেতিয়া মই সাৰ পাই থাকোঁ, যি মই কামবোৰ কৰি গৈছোঁ, তেতিয়া আমি গম পাওঁ যে অতি সাধাৰণ জীৱন। কাৰোৰে জীৱনত একো পাৰ্থক্য নাই। তেওঁ কোনো প্ৰখ্যাত ব্যক্তি হ'ব পাৰে। প্ৰখ্যাত মানে কি? মোৰ এটি মনৰ ধাৰণা যে তেওঁ প্ৰখ্যাত, বা তেওঁ হয়তো কোনোবা চাহ বাগানৰ মজদুৰ হ'ব পাৰে, কিন্তু দুয়োজনৰে জীৱন অতি সাধাৰণ। চাহ মজদুৰৰ শ্ৰমিকজনেও যেতিয়া চাহপাতবোৰ ছিঙি থাকে, সেয়া তেওঁ কৰি আছে। আৰু হয়তো সেই প্ৰখ্যাত বিজ্ঞানীজনেও কিবা মনতে ভাবি আছে, ব্ৰহ্মাণ্ডৰ ৰহস্য বিচাৰি। দুয়োজনেই একেই, এই মুহূৰ্তত আছে। জীৱন এই মুহূৰ্তৰ পৰা বাহিৰত নহয়। জীৱন এই মুহূৰ্তৰ পৰা বাহিৰত হৈ যায় যেতিয়া আমি সপোনৰ পৃথিৱীত থাকোঁ। ভাৱবোৰে আমাক লৈ যায়। এই মুহূৰ্তত জীৱনবোৰ অতি সাধাৰণ। আৰু যদি এইটো গম পাওঁ যে আমাৰ জীৱনটো অতি সাধাৰণ, আমি অতি সাধাৰণভাৱে জীয়াই থাকোঁ। আমি যদি নিজকে ভাবোঁ যে সেই বিজ্ঞানীজনৰ সৈতে বা সেই প্ৰখ্যাত ব্যক্তিজনৰ সৈতে আমাৰ জীৱনটো অসাধাৰণ কৰিব লাগিব, মানুহক ক'ব লাগিব বা কিবা এটা হ'ব লাগিব, তেতিয়াই আমি জীৱনটোৰ পৰা এৰি সপোনৰ পৃথিৱীত গুচি যাওঁ। আমি
তেতিয়াই সংঘাতৰ সৃষ্টি হয়, তেতিয়াই আমি পৃথিৱীত সুখ নহয় দুখৰ সৃষ্টি কৰোঁ, নিজেও দুখ পাওঁ, আনকো দুখ দিওঁ। কিবা এটা হ'ব বিচাৰিলে গুচি গৈ এই জীৱনৰ পৰা আঁতৰি সপোনৰ পৃথিৱীয়ে যেতিয়া লৈ যায়, আমি ভাবোঁ আমি আন কিবা এটা হ'ব লাগিব। নিজে যিটো হয় মুহূৰ্তত, মই যিয়ে হ'ব পাৰোঁ, ভাবোঁ যে মুহূৰ্তটো নহয়, মই আন কিবা এটা হ'ব লাগিব, তেতিয়াই মই সপোনৰ পৃথিৱীত গুচি যাওঁ। সেয়া আমি জুবিনৰ পৃথিৱীত দেখিলোঁ। জুবিনে আমাক তাৰ উদাহৰণ দি গ'ল। জুবিনৰ জীৱনে, জুবিনৰ সৃজনশীলতা, জুবিনৰ গানৰ শব্দ, জুবিনৰ সুৰ, তথাপিও কিমান শ্ৰোতা আছিল জুবিনৰ গানৰ, কিন্তু তথাপিও জুবিনে জানিছিলে যে জীৱনটো আচলতে অতি সাধাৰণ, একো অসাধাৰণতা তাত নাই। আৰু তেখেতৰ জীৱনত সেয়া প্ৰতিফলিত হ'ল। অতি সাধাৰণভাৱে থাকিলে, অতি সাধাৰণ মানুহৰ লগত। দিল্লী বোম্বেত কোনো অট্টালিকাত নাথাকিলে, সকলো পইচাবোৰ ঘূৰাই দিলে, দি দিয়ে, অতি সাধাৰণ জীৱন যাপন কৰিলে। সাধাৰণ হৈও অসাধাৰণ হ'ল। কোনোবা অসাধাৰণ হ'ব পাৰে হয়তো, অসাধাৰণটো আকৌ এটা ভাৱ, যদিহে তেওঁ জানে যে জীৱনটো অতি সাধাৰণ। যেতিয়াই জীৱনটো জানে যে অতি সাধাৰণ আৰু জীৱনত থাকে, কোনো এখন সপোনৰ পৃথিৱীত নাথাকে, তেতিয়াহ'লে তেওঁৰ জীৱনৰ সৃজনশীলতা সম্পূৰ্ণভাৱে প্ৰকাশ পায়। ইয়াৰ সম্পূৰ্ণভাৱে প্ৰকাশ পায়। মনে দিয়া বান্ধোনবোৰ ভাঙি সম্পূৰ্ণভাৱে সেয়া প্ৰতিফলিত হয়। যিকোনো হ'ব পাৰে সেয়া। জুবিনৰ জীৱনত গান হৈছে, আনৰ জীৱনত হয়তো কোনোবাই কবিতা লিখিব পাৰে, কোনোবাই কিবা লিখিব পাৰে, কোনোবাই একো নকৰিব পাৰে, মাত্ৰ ফুলদানিটো ইয়াৰ পৰা তালৈ থৈ দিব পাৰে। সেয়াও সৃজনশীলতা তেওঁ প্ৰকাশ কৰিছে সম্পূৰ্ণভাৱে। এই মুহূৰ্তৰ পৰা, সাধাৰণৰ পৰাই তেওঁ প্ৰকাশ কৰিছে। আৰু যেতিয়াই মানুহজন সাধাৰণভাৱে জীয়াই থাকে, জীৱনটো সাধাৰণভাৱে লয়, তেতিয়াই তেওঁৰ অন্তৰখন আঁকোৱালি লয় কৰোণাই। গছ গছনি সকলোকে তেওঁ আঁকোৱালি লয়, জুবিনৰ দৰে। আমাৰ এইটোতে ভুল হৈ যায় যে আমি জীৱনটো অসাধাৰণ কৰিব বিচাৰোঁ। জীৱনৰ এই মুহূৰ্তৰ পৰা ওলাই গৈ এখন ভাৱৰ সপোনৰ পৃথিৱীত গৈ আমি কিবা এটা হ'ব বিচাৰোঁ। আৰু সেইটোৱে সৃষ্টি কৰে সংঘাত, সেইটোৱে সৃষ্টি কৰে আমাৰ মনৰ কষ্ট, আৰু সেইটোৱে সৃষ্টি কৰে দিয়ে আনকো কষ্ট। আমাৰ জীৱন অতি সাধাৰণ, সেইটো আমি বুজিব লাগিব। আৰু আমি কেনেকৈ বুজিম? যেতিয়া আমি সাৰ পাম। গভীৰ নিদ্ৰাত, এই দিনৰ গভীৰ নিদ্ৰাৰ পৰা যেতিয়া আমি সাৰ পাম, দিঠকলৈ আহিম, তেতিয়া আমি গম পাম জীৱনটো সাধাৰণ। ঠিক জুবিনৰ দৰে এটি সাধাৰণ জীৱন, কিন্তু কৰি গ'ল তেওঁ কিছুমান অসাধাৰণ কাম। ধন্যবাদ।